বিশ্বকাপৰ আজি সুপাৰ 8ত ভাৰত বাংলাদেশৰ খেল ভাৰতৰ মুখামুখি হ'ব বাংলাদেশ এই মুহূৰ্তত জনাব বিচাৰিছো ভাৰত বাংলাদেশৰ আজিৰ খেল সন্ধিয়া 8 বজাৰ পৰা খেল অনুষ্ঠিত হ'ব ভাৰত বাংলাদেশৰ এই খেল চাবলৈ ইতিমধ্যে ক্ৰীড়া অনুৰাগী অধিক উৎসাহিত হৈ আছে টি20 বিশ্বকাপৰ আজিৰ খেল ভাৰত আৰু বাংলাদেশৰ ৰোহিত শৰ্মা বিৰাট কোহলিৰ ওপৰত আজিও নিৰ্ভৰ কৰিব ভাৰতীয় বেটিং অৰ্ডাৰ একেটা সময়তে ঋষভ পন্থ সূৰ্যকুমাৰ যাদৱৰ বেটিং প্ৰদৰ্শনো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব লক্ষণীয় বিষয় হ'ব শিৱম দুবে দলত স্থান লাভ কৰিব নে নকৰে হাৰ্দিক পাণ্ডিয়া ৰবীন্দ্ৰ জাদেজা অক্ষৰ পেটেলৰ প্ৰদৰ্শন কেনেকুৱা হ'ব পেস বলাৰ ক্ষেত্ৰত অৰ্শদীপ সিং আৰু যশপ্ৰীত বুমৰাহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব একেটা সময়তে কুলদীপ যাদৱ আজি দলত থাকিব নে নাথাকে যুজবেন্দ্ৰ চহলে দলত আজি স্থান লাভ কৰিব পাৰে নেকি বা ৰিংকু সিঙক দলত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে নেকি মহম্মদ সিৰাজে আজিও দলত স্থান লাভ নকৰে নেকি এনেবোৰ বিষয়ক লৈ ইতিমধ্যে চৰ্চা অব্যাহত আছে উল্লেখ যে সুপাৰ 8ত ভাৰতে ইতিমধ্যে প্ৰথমখন খেলত আফগানিস্তানক পৰাস্ত কৰিছে আফগানিস্তানক পৰাস্ত কৰাৰ পিছত দ্বিতীয়খন খেলত ভাৰত এবাৰ মুখামুখি হ'ব বাংলাদেশৰ সৈতে আজি সন্ধিয়া 8 বজাত ভাৰত বাংলাদেশৰ খেল আজিৰ খেলখন এইভাবে আকৰ্ষণীয় হ'ব যে সুপাৰ 8ৰ দ্বিতীয়খন খেলৰ জৰিয়তে পইণ্ট তালিকাৰ শীৰ্ষত থাকিবলৈ সুযোগ পাব ভাৰতে ইতিমধ্যে এখনকৈ খেলত জয়লাভ কৰিছে অষ্ট্ৰেলিয়া আৰু ভাৰতে আৰু অষ্ট্ৰেলিয়া ভাৰতে গ্ৰুপ 1ৰ এখনকৈ খেলত জয়লাভ কৰিছে আৰু নেট ৰান ৰেটৰ তালিকাত ইতিমধ্যে অষ্ট্ৰেলিয়া আগত আছে গতিকে আজিৰ খেলখনত নেট ৰান ৰেটৰ জৰিয়তে কেনেদৰে নিজৰ শক্তি বৃদ্ধি কৰিব টিম ইণ্ডিয়াই সেয়াও হ'ব গুৰুত্বপূৰ্ণ ৰোহিত শৰ্মাৰ বেটিং বিক্ৰম বিৰাট কোহলিৰ বেটিং আজিৰ গুৰুত্বপূৰ্ণ হ'ব দুয়োগৰাকী ওপেনাৰে কেনেদৰে ভাল প্ৰদৰ্শন কৰিব পাৰিব আজিৰ খেলখনত সেয়া হ'ব লক্ষণীয় টি20 বিশ্বকাপত সুপাৰ 8ত ভাৰত বাংলাদেশৰ আজিৰ খেলখনত কোন জয়ী হ'ব উল্লেখ যে এইবাৰৰ টি20 বিশ্বকাপত বাংলাদেশ এটা দুৰ্বল দল হিচাপে পৰিগণিত হৈছে গতিকে বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'বলৈ যোৱাৰ প্ৰেক্ষণত আজিৰ খেলখন কেনেকুৱা হ'ব আৰু ভাৰত বাংলাদেশৰ আজিৰ খেলখনক লৈ ইতিমধ্যে ক্ৰীড়া অনুৰাগীৰ আশা ক্ৰমান্বয়ে বৃদ্ধি হৈছে আৰু আজিৰ খেলখনত ভাৰতে আকৌ এবাৰ জয়লাভ কৰি ইতিমধ্যে পইণ্ট তালিকাৰ শীৰ্ষত যাব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে সুপাৰ 8ৰ তৃতীয়খন খেলত ভাৰত মুখামুখি হ'ব অষ্ট্ৰেলিয়াৰ গতিকে আজিৰ খেলখন ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ সন্ধিয়া 8 বজাৰ পৰা ভাৰত আৰু বাংলাদেশৰ খেল যশপ্ৰীত বুমৰাহৰ বলিং বিক্ৰমে আকৌ এবাৰ প্ৰমাণ কৰিব ভাৰতীয় শক্তি উল্লেখ যে এতিয়ালৈকে টি20 বিশ্বকাপত যশপ্ৰীত বুমৰাহৰ যি প্ৰদৰ্শন সেই প্ৰদৰ্শনে ভাৰতীয় দলক কেনেদৰে শক্তিশালী কৰিছে আৰু ভাৰতীয় দলক কেনেদৰে আগবঢ়াই নিছে টি20 বিশ্বকাপত সেয়া সকলোৱে দেখিছে একেটা সময়তে শেষৰ খেলখনত আফগানিস্তানৰ বিৰুদ্ধে সূৰ্যকুমাৰ যাদৱৰ যি বেটিং সেই বেটিঙে সকলোকে সাহস যোগাইছে আৰু সূৰ্যকুমাৰ যাদৱ ফৰ্মত আছে বুলি সকলোৱে মন্তব্য কৰিছে কিন্তু ৰোহিত শৰ্মা আৰু বিৰাট কোহলিৰ বাবে চিন্তাৰ কাৰণ এইভাৱেই হৈছে যে দুয়োগৰাকী ওপেনাৰে ভালদৰে প্ৰদৰ্শন কৰিব পৰা নাই ইয়াৰ উপৰিও ৰিংকু সিঙে দলত স্থান লাভ কৰিব নেকি শিৱম দুবেৰ স্থানত এনেধৰণৰ চৰ্চা হৈছে গতিকে বাংলাদেশৰ প্ৰদৰ্শন কেনেকুৱা হ'ব সেয়াও গুৰুত্বপূৰ্ণ বাংলাদেশৰ দলটোৰ প্ৰদৰ্শন কেনেকুৱা হ'ব বাংলাদেশৰ টি20 বিশ্বকাপত আজিৰ প্ৰদৰ্শন কেনেকুৱা হ'ব আৰু বাংলাদেশৰ প্ৰদৰ্শনক লৈ ইতিমধ্যে বিভিন্নজনৰ মন্তব্য যে এইবাৰ টি20 বিশ্বকাপত বাংলাদেশৰ প্ৰদৰ্শন অত্যন্ত বেয়া আৰু সেইবাবে বাংলাদেশে ইতিমধ্যে প্ৰস্তুতি খেলখনত ৱাৰ্ম আপ মেচত ভাৰত বাংলাদেশৰ মুখামুখি হৈছিল আৰু সেই খেলখনত বাংলাদেশ পৰাস্ত হৈছিল গতিকে আজি বাংলাদেশ আকৌ এবাৰ পৰাস্ত কৰিব ভাৰতে এনেদৰে আশা কৰিছে সকলোৱে আৰু টি20 বিশ্বকাপৰ সুপাৰ 8ত শীৰ্ষত থাকিব ভাৰত আজিৰ খেলখনত জয়ী হোৱাৰ পিছত ইয়াৰ খেলখনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে যিহেতু খেলিব গতিকে সেই খেলখনলৈ ভাৰতীয় দলে প্ৰস্তুতি চলোৱাৰ সুযোগ লাভ কৰিব আজিৰ খেলখনৰ জৰিয়তে গতিকে বাংলাদেশ ভাৰতৰ আজি সন্ধিয়া 8 বজাৰ পৰা হ'বলগীয়া এই খেলখন গুৰুত্বপূৰ্ণ ৰোহিত শৰ্মা বিৰাট কোহলিৰ বেটত কিমান ৰান আহিব সূৰ্যকুমাৰ যাদৱ ঋষভ পন্থৰ বেটিং আজি কেনেকুৱা হ'ব হাৰ্দিক পাণ্ডিয়া ৰবীন্দ্ৰ জাদেজা অক্ষৰ পেটেলৰ বেটত ৰান আহিবনে নাহে শিৱম দুবে নে ৰিংকু সিং কোনগৰাকীয়ে স্থান লাভ কৰিব আজিৰ খেলখনত যশপ্ৰীত বুমৰাহ অৰ্শদীপ সিং কুলদীপ যাদৱ কোনগৰাকী বলাৰ জিলিকি থাকিব কোনগৰাকী বলাৰে আজি ভাল প্ৰদৰ্শন কৰিব পাৰিব আপুনি আপোনাৰ মন্তব্য জনাব পাৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017111